हेलो एभ्रिवान की खबर आमी আহিলো আজি পুতলা থিয়েটাৰ চাবলৈ অলপ সোনকাল হৈছে সেইকাৰণে বৈজনী ঘৰত সোমালোহি তাৰ পিছত ভাবিলো ব্লগ এটাকে বনাও তাত যি পাও কোন ক্লিপ আপোনালোকক দেখাম দে হাসি থোৱা মন্দিৰটো তেখেতে প্ৰতি বছৰে পূজাভাগ কৰিছিল ৰতন ঘৰখনৰ মংগলৰ কাৰণে গাটো দেখোন ভাল লগা নাই কথাতে কি হলো ধৰাচোন মোক বিছনাত শুৱাই দিয়া বোৱাৰী মা মা অ মা কি হ'ল মা তোমাৰ কি হ'ল মা লক্ষী ধৰাচোন মা বিছনাত শুৱাই দিয়া বোৱাৰী মন্দিৰত সদায় চাকি গছি দিবা গধূলি আৰতি কৰিবা খুব ধুনাই ঘৰৰ চৌহদত ধূনাৰ দানি এবাৰ প্ৰদক্ষিণ কৰিবা মন্দিৰৰ কাষৰ মধুৰি আম পকিব ধৰিছে বাড়িৰ মালভোগ কলো পকিবলৈ আৰম্ভ কৰিছে তাক নাপাৰিবা এইবোৰ চৰাই চিৰিকটিৰ বাবে থৈছো জীৱনটোত পাপ অৰ্জন কৰিছো বোৱাৰী পুণ্য অৰ্জন কৰিবলৈ আৰু হাতত সময়টো নাই মা মনে মনে থাকাচোন কি পাপ অৰ্জন কৰিছে তোমাৰ হৈছে কি সোনকালে মেডিকেললৈ লৈ যাব নালাগে ৰক্তি নালাগে আমাৰ লগত আপুনি নাযায় দাদাৰ লগততো যাব বাইদেউৰ লগত নাহিব ইহঁত আৰু তোমালোকৰ পাৰ্থক্য তুমিহে বিচাৰ কৰিব পাৰিবা মাতৃ হৃদয়ে এইবোৰ বিচাৰ নকৰে আশা মই কাৰো লগতে মেডিকেললৈ নাযাওঁ আৰু মই জীয়াই থাকিব ইচ্ছাও নাই মই হাৰি গলো তোমালোকৰ ওচৰত মই হাৰি গলো মনে মনে থাকক মা কিয় বোৱাৰী মোৰ কথা কোৱাৰ অধিকাৰো নাই নে আহা বোৱাৰী মোৰ বুকুখন অকণমান পিহি দিয়াচোন হেঁচা মাৰি ধৰাচোন অনুভৱ কৰিছো ৰতন মোৰ বিচনাৰ মূল শিতানত মাটি বাৰীৰ কাগজ পত্ৰবোৰ আছে তহঁতৰ নামত কাগজবোৰ ভগাই লবি আৰু এটা অনুৰোধ জনাম মোৰ মৃত্যু হলে মোৰ মৃতদেহটো নৈৰ পাৰত পেলাই থৈ আহিবিও মোৰ মৃতদেহটো কুকুৰ শিয়ালে ভক্ষণ কৰি আত্মসন্তুষ্টি লাভ কৰিব আৰু মোক ভোগ নিবাৰণ হেতু সিহঁতে অলপ হ'লেও কৃতজ্ঞতা জনাব কিয় জান সিহঁত মানুহ নহয় আমাৰ দৰে সিহঁত অকৃতজ্ঞ নহয় সিহঁত জন্তু বুজিছ সিহঁত জন্তু আৰু এটা কথা কওঁ